হেল্ল' এভৰিৱান, কি খবৰ? দেখি বাৰু খাওঁ লাগিছেনে আপোনালোকৰ? আৰু মই কিন্তু খাই ভালেই পালোঁ আৰু বিৰাট টেষ্টি পালোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। এয়া বনাব লৈছোঁ মই তন্দুৰী চিকেন বনাবৰ কাৰণে মাংস লৈ লৈছোঁ আৰু ইফালে মছলা লৈ লৈছোঁ আৰু এইফালে মিঠা দৈ লৈ লৈছোঁ পূৰবী আৰু এইফালে লৈছোঁ বাটাৰ। এই গোটেইখিনি মছলা গোটেইখিনি আছে, ধনিয়া জিৰাৰ পৰা ধৰি লাল মিৰ্চ চব গোটেইখিনি আছে মছলা। আৰু এয়া প্ৰথমতে মাংসখিনিক মেৰিনেট কৰিবলৈ লৈছোঁ। এয়া মছলা দিছোঁ, গোটেইখিনি মছলা যি আছে সকলোখিনি দি ল'লোঁ আৰু তাৰপিছত তাতে দি দিছোঁ নেমুৰ অকণমান দি দিছোঁ আৰু ইফালে দি দিম এতিয়া দৈখিনি দিলোঁ। দিয়াৰ পিছত ধুনীয়াকৈ মেৰিনেট কৰিম আৰু মেৰিনেট কৰাৰ পিছত আধা ঘণ্টামানৰ কাৰণে ধুনীয়াকৈ ঢাকি থৈ দিম। তাৰপিছত এয়া আকৌ হালধি অকণমান দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ জোখত চাই, আৰু তাতে দি দিছোঁ অকণমান বাটাৰখিনি এড কৰি দিয়াৰ পিছত সোৱাদেই বেলেগ। আৰু এয়া ধুনীয়াকৈ অভেনত দি দিলোঁ। পিছে মই দিয়াখিনি আপোনালোকক ভিডিঅ' কৰিব নহ'ল, থাকি গ'ল, কিন্তু এয়া চব অভেনত দিলোঁ। আৰু অভেনত দিয়াৰ পিছত প্ৰায় আপোনাৰ 45 মিনিট 1 ঘণ্টাৰ ওচৰা-ওচৰি এয়া আমাৰ তন্দুৰী চিকেন ৰেডি। আৰু ইফালে লগতে দি দিছিলোঁ মাছো দি দিছিলোঁ পাতত। সেয়া ধুনীয়াকৈ মাছো হৈ গ'ল আৰু ইফালে আমাৰ তন্দুৰী চিকেন ৰেডি। আৰু ইয়াতে অকণমান চাটনি বনাই ল'লোঁ। আপোনালোকৰ এনেদৰে ঘৰতে ধুনীয়াকৈ অভেনত ট্ৰাই কৰি চাব, বিৰাটেই টেষ্টি লাগে। আজিলৈ বাই।